আছে তথা মোৰ আৰক্ষীৰ সহকৰ্মীসকল ইতিমধ্যে আপোনালোক অৱগত যে আজিৰ দিনটো এটা ঐতিহাসিক দিন কাৰণ আজি আমাৰ অতীজৰ পৰা চলি অহা তিনিখন মেজৰ এক্ট বুলি কওঁ যিখন আমি ক্ৰিমিনেল মেজৰ এক্ট বাকী ভাৰতৰ যিমান আইন আছে সৰ্বোচ্চ আইন এই তিনিখনেই হয় IPC, CRPC আৰু ইণ্ডিয়ান এভিডেন্স এক্ট বাকী গোটেইবোৰ মাইনৰ এক্টত পৰে এই তিনিখনৰ আজি প্ৰথম আমি বুজি পাব লাগিব যে আজি IPCখন হৈছিল 1860 চনতে হৈছিল কিন্তু লাষ্ট এমেণ্ডমেণ্ট হৈছে 1973 আৰু ইণ্ডিয়ান এভিডেন্স এক্ট হৈছে 1872 আপোনালোকে যদি মন কৰে গোটেইখিনি হৈছে ব্ৰিটিছ আমোলাৰ সময়ৰ আইন প্ৰথম কথা যে আজি আমাৰ এই আইনকেইখন পৰিৱৰ্তন কৰি নতুন আইন লোৱাৰ প্ৰয়োজনটো কি হ'ল আৰু এই প্ৰয়োজনটো জানাৰ আগতে আমি জানিব লাগিব কি পটভূমিত কৰা হৈছে এইকেইখন প্ৰস্তুত কৰা হৈছিল ব্ৰিটিছৰ সময়ত ব্ৰিটিছ শাসকীয় দল আছিল আৰু ভাৰতৰ ওপৰত শাসন কৰিছিল গতিকে আইনৰ উদ্দেশ্যটো আছিল শাসকীয় দলৰ সুবিধাৰ্থে শাসন কৰাৰ সুবিধাৰ্থে সেইকাৰণে এইখন এক্টত কিছু এনেকুৱা ছেকশ্যন এনেকুৱা ধাৰা আছিল যিটো প্ৰত্যক্ষ বা পৰোক্ষভাৱে শাসকীয় দল মানে ইংৰাজসকলক সেই সময়ত ভাৰতৰ জনতাৰ ওপৰত কণ্ট্ৰল কৰি ৰখাৰ কাৰণে সুবিধাৰ কাৰণে বনোৱা হৈছিল আজি আমাৰ হয় আপোনালোক অৱগত যে আজিৰ পৰা আমাৰ তিনিখন মেজৰ এক্ট ক্ৰিমিনেল মেজৰ এক্ট IPC, CRPC আৰু ইণ্ডিয়ান এভিডেন্স এক্ট সলনি হৈ ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় স্বাস্থ্য অধিনিয়ম এই তিনিখন বলবৎ হৈছে আজিৰ পৰা এই সন্দৰ্ভতে আজি মাকুম থানাত আমি এখন সজাগতা সভা পাতিছোঁ ৰাইজৰ লগত আমাৰ হেডকোৱাৰ্টাৰৰ নিৰ্দেশ মতে গোটেই জিলাৰ প্ৰত্যেকখন থানাতেই এনেধৰণৰ কাৰ্যসূচী লোৱা হৈছে আৰু আমাৰ আজিৰ এই সভাৰ উদ্দেশ্য এইটোৱেই যে ৰাইজক নতুন যিকেইখন আইন বলবৎ হৈছে তাৰ বিষয়ে অৱগত কৰা তাত নতুন কি আছে নতুন কি ছেকশ্যন হৈছে বা নতুন কি প্ৰভিজন আহিছে বিশেষকৈ মহিলা সবলীকৰণৰ যিবোৰ প্ৰভিজন আহিছে সেইবোৰৰ বিষয়ে তেওঁলোকক অৱগত কৰা